রণজিৎ নে অগপৰ ৰঞ্জিত নামনিৰ দুই সমষ্টিত আকৰ্ষণীয় নিৰ্বাচনী যুঁজ বজালী আৰু সৰ্বুক ভৱানীপুৰ সমষ্টিৰ ৰাজনৈতিক সমীকৰণ 2026ৰ বাবে ইতিমধ্যে টঙালি বান্ধি সাজু হৈছে প্ৰতিটো ৰাজনৈতিক দল প্ৰধান বিৰোধী দল কংগ্ৰেছৰ অন্তকণ্ডলৰ সমান্তৰালকৈ শাসকীয় বিজেপিয়ে তুংগত ৰাখিছে নিৰ্বাচনী প্ৰস্তুতি বাদ পৰি ৰোৱা নাই মিত্ৰজোঁটৰ সংগী অসম গণ পৰিষদো প্ৰস্তুতি আৰু নেতাৰ ভাষণৰ মাজতেই বেছ আকৰ্ষণীয় হৈ উঠিছে নামনিৰ দুই সমষ্টিৰ নিৰ্বাচনী বতৰা বৰ্তমান কেবিনেট মন্ত্ৰী ৰণজিৎ দাসৰ দখলত থকা বজালী সমষ্টিৰ লগতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত একলগ হোৱা সৰ্বুক ভৱানীপুৰ সমষ্টিৰ ৰাজনীতিত বিধা আনিছে মিত্ৰজোঁটৰ দুই হেভিৱেট প্ৰাৰ্থীয়ে বৰ্তমান বজালী সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰণজিৎ দাসে এইবাৰ মন মেলিছে সৰ্বুক ভৱানীপুৰ সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ CPIMৰ নেতা মনোৰঞ্জন তালুকদাৰৰ উৎখাতেৰে CPIMক সমূলঞ্চে উৎখাত কৰিবলৈকে বজালী এৰি সৰ্বুক ভৱানীপুৰত ইতিমধ্যেই ভালেখিনি আগবাঢ়িছে ৰণজিৎ দাস ইফালে ৰণজিৎ দাসে সৰ্বুক ভৱানীপুৰত নিৰ্বাচনী খেলাটো এক প্ৰকাৰ নিশ্চিত হোৱাৰ পাছতেই একেটা সমষ্টিতে দীৰ্ঘদিনৰ পৰা খুপনি পুতি থকা অগপ নেতা ডক্টৰ ৰঞ্জিত ডেকাৰ টিকট লাভৰ ক্ষেত্ৰত সৃষ্টি হৈছে অনিশ্চয়তাৰ মিত্ৰতাৰ খাতিৰত সৰ্বুক ভৱানীপুৰত মন্ত্ৰী ৰঞ্জিত দাসে টিকট লাভ কৰিলে বজালী সমষ্টিৰ পৰা ডক্টৰ ৰঞ্জিত ডেকাক নিৰ্বাচনত অৱতীৰ্ণ কৰাবলৈ সাজু হৈছে অসম গণ পৰিষদ মিত্ৰজোঁটৰ অগপৰ পৰা আমাৰ নামো চৰ্চা হৈ আছে যদি সন্মানীয় বিজেপিৰ সভাপতি অসম গণ পৰিষদৰ সভাপতি কাৰ্যকৰী সভাপতি আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে যদি দয়া কৰে আমাক প্ৰাৰ্থিত্ব প্ৰদান আমি নিশ্চয় নিৰ্বাচন খেলিম আনফালে সৰ্বুকত টিকট লাভ নকৰাটো এক প্ৰকাৰ নিশ্চিত হোৱাৰ পাছত বজালী সমষ্টিত অগপৰ ভেটি সুদৃঢ় কৰি তাতে নিৰ্বাচন খেলিবলৈ সাজু হৈছে ডক্টৰ ৰঞ্জিত ডেকা মিত্ৰতাৰ দোহাই দি সৰ্বুক ভৱানীপুৰ মন্ত্ৰী ৰণজিৎ দাসক এৰি দিবলৈ বাধ্য ডক্টৰ ৰঞ্জিত ডেকা আমি শুনিছোঁ সন্মানীয় ৰঞ্জিত কুমাৰ দাস তাত নিৰ্বাচন খেলিব বুলি আপোনালোকৰ মুখৰ পৰা শুনিছোঁ তেখেতটো এগৰাকী যোগ্য নেতা গতিকে তেখেতে য'তে দিলেও নিৰ্বাচন খেলিবলৈ সক্ষম হ'ব তেওঁ জয়যুক্ত হ'বই আৰু যদি এই সমষ্টিটো অগপক এৰি দিয়ে তেনেহ'লে আমি নিৰ্বাচন খেলিবলৈ প্ৰস্তুত দুই পক্ষ এক প্ৰকাৰ সমিল মিলে সাজু হোৱাৰ সময়তেই বিজেপিৰ ভৱানীপুৰ মণ্ডলৰ সভাপতিগৰাকীয়ে ক'লে দুয়োটা সমষ্টিয়ে বিজেপিৰ দখলত থকাৰ কথা কিন্তু এইবেলি যিহেতু আমি সকলোতে আপোনালোকৰ প্ৰচাৰ সংবাদ মাধ্যমৰ জৰিয়তে গম পাইছোঁ তেখেতে ভৱানীপুৰ সৰ্বত প্ৰাৰ্থিত্ব ল'ব তেতিয়াতো বজালী সমষ্টিত আমি নিশ্চিতভাৱে আমি প্ৰাৰ্থিত্ব পাম আৰু আমাৰ দলেই অসম গণ পৰিষদ দলেই ইয়াৰ প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিব মণ্ডল সভাপতিগৰাকীৰ মন্তব্যই দুটা সমষ্টিত অগপ বিজেপিৰ মিল থকা অংকত আউল লগাৰ ইংগিত দিছে বুলি একাংশই মত পোষণ কৰিছে সমান্তৰালভাৱে সভাগত নিৰ্বাচনত অগপই ভাল ফল দেখুৱাব বুলি এক প্ৰকাৰ আত্মবিশ্বাসী ফণীভূষণ চৌধুৰী আমাৰ বৰ্তমানৰ আমাৰ বিধায়ক তথা আমাৰ মন্ত্ৰী মহোদয় মানে যদি মিত্ৰতাৰ সূত্ৰে ভৱানীপুৰ সৰ্বত মানে নিৰ্বাচনত অৱতীৰ্ণ হয় তেতিয়া নিশ্চিতভাৱে বজালী সমষ্টিত অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী থাকিব আৰু এই সূত্ৰে আমি দুয়োটা সমষ্টিতে সাংগঠনিকভাৱে আমি খেতি মজবুত কৰি আছোঁ ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ